হয় মাজুলীৰ বান পৰিস্থিতি ক্ৰমাৎ শোচনীয় হৈ পৰিছে বিগত 5টা দিন আসলতে বানৰ মাজত আবদ্ধ হৈ থাকিব লগা হৈছে প্ৰায় 70খনতকৈ অধিক গাঁৱৰ লোক মই এটা উপস্থিত আছো মাজুলীৰ মলুৱাল কলিতা গাঁৱত আৰু এই গাঁওখনতে প্ৰায় 50খনতকৈ অধিক গাঁৱৰ লোকসকলে পানীৰ মাজত আবদ্ধ হৈ থাকিব লগা হৈছে ফলত ইয়াত হাহাকাৰ বানাক্ৰান্তসকলৰ মাজত হাহাকাৰ পৰিৱেশে দেখা গৈছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাম প্ৰাগ নিজৰ দৰ্শকসকলক কেনেধৰণে আসলতে এই অঞ্চলটোত এই গাঁওখনত কেনেধৰণে বানে তাণ্ডৱ চলাইছে মই সামগ্ৰিক পৰিৱেশ দেখাইছো এয়া গাঁওখনৰ দৃশ্য প্ৰায় এই গাঁওখনৰ ঘৰবোৰ আসলতে পানীত বুৰ গৈছে বিগত 3 দিন ধৰি এনেধৰণে বুৰ যোৱাৰ ফলত হাহাকাৰ হৈ পৰিছে এই সকল বানাক্ৰান্ত মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছো আসলতে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পিছতে এনেধৰণে আসলতে পানী সোমাই গৈছে আৰু সোমাই যোৱাৰ ফলত এনেধৰণে ঘৰবিলাকত ডুব গৈছে আৰু এই বানাক্ৰান্তসকল এতিয়া এই বানাক্ৰান্তসকল এতিয়া হাহাকাৰ পৰিৱেশে কাৰণ কৰিছে কাৰণ তেওঁলোকে খাদ্যৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে আৰু ইফালে আসলতে নিজৰ খাদ্যৰ কাৰণে হাহাকাৰ খোৱাৰ লগতে পশুধনলৈ তেওঁলোকে আসলতে পশুধনক লৈও চিন্তান্বিত হৈছে কাৰণ ইতিমধ্যে তেওঁলোকৰ যি পশুধন সেই পশুধনসমূহ খাদ্য অভাৱৰ কাৰণে তেওঁলোকে আসলতে হাহাকাৰ কৰিব লগা হৈছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছো কেনেধৰণে আসলতে ঘৰবোৰ পানীত ডুব গৈছে এয়া কৰটিপা অঞ্চলৰ দৃশ্য আৰু এনেধৰণে আসলতে ঘৰবোৰ সম্পূৰ্ণ পানীত ডুব গৈছে আৰু ডুব যোৱাৰ ফলত এই লোকসকল এই বানাক্ৰান্তসকল এতিয়া হাহাকাৰ কৰিব লগা হৈছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাম কেনেধৰণে আসলতে এই ঘৰটোৰ ভিতৰৰ অংশত কেনেধৰণে পানীত ডুব গৈছে আৰু মোৰ লগত স্থানীয় আসলতে গাঁওখনৰ লোকসকল আছে আৰু লগতে এই ঘৰৰ আসলতে গৃহস্থ মই জানিব বিচাৰিম বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা পৰিৱেশ আপোনালোকৰ ঘৰৰ ভিতৰত এতিয়া একাত পানী হৈছে কি ক'ব থাকিবই নোৱাৰি আৰু মানে থকা মেলাই অসুবিধা হৈছে খোৱাটো বাদেই সব বুৰি আছে ক'ৰ বস্তু ক'ত মানে উঠি বুৰি আছে ঘৰ কি হৈছে মানে আমাৰ ক'বলৈ মানে বাকী নাইকিয়া মানে বহুত মানে দুখত আছোঁ কিমান দিন হ'ল এনেকৈ এই হ'ল এই গৈছে এই আহিছে এই আজি যোৱা দিতে গোটেই ঘৰ বুৰি গৈছে ঘৰ বুৰি গৈছে এতিয়া কি কৰিম এতিয়া আমি কিবা খাবলৈ দিছেনে চৰকাৰে আমাক এতিয়া দিয়া নাই নাই দিয়া একো দিয়া নাইকিয়া মই এটা আচলতে পৰিৱেশ এটা দেখুৱাম কেনেধৰণে আচলতে ছাগলী আসলতে পশুধন কেনেধৰণে ৰাখিব লগা হৈছে এই ঘৰত মই এনেধৰণে চাঙৰ ওপৰত চাং ৰাখি চাং বনাই আসলতে এনেধৰণে ছাগলী ৰাখিব লগা হৈছে পশুধন ৰাখিব লগা হৈছে কাৰণ ইতিমধ্যে তেওঁলোকৰ যি ঘৰ ভেটি সেই ঘৰ ভেটিসমূহ এতিয়া পানীত বুৰ গৈছে আৰু পানীত বুৰ যোৱাৰ ফলত এনেধৰণে এতিয়া হাহাকাৰ পৰিৱেশে হাহাকাৰ পৰিৱেশ কৰিব লগা হৈছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছো এয়া হৈছে মাজুলীৰ দৃশ্য মাজুলী বান পৰিস্থিতি ক্ৰমাৎ শোচনীয় হৈ পৰিছে কাৰণ বিগত আসলে ধাৰাসাৰ বৰষুণৰ ফলত আৰু জলপৃষ্ঠ ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছতে এনেধৰণে শোচনীয় হৈ পৰিছে মই ঘৰৰ ভিতৰৰ অংশ দেখুৱাম প্ৰাং নিজৰ দৰ্শকসকলক কেনেধৰণে এই ঘৰ মানুহে কেনেধৰণে পানীৰ মাজত থাকিব লগা হৈছে মই ঘৰৰ পৰিৱেশ দেখুৱাইছোঁ প্ৰাং নিজৰ দৰ্শকসকলক এনেধৰণে আচলতে পানীৰ মাজত আবদ্ধ হৈ তেওঁলোকে থাকিব লগা হৈছে চাহ সাজি থাকিব লগা হৈছে এয়া হৈছে মাজুলীৰ বানৰ পৰিস্থিতি মোৰ লগত আৰু ঘৰখনৰ আসলতে গৃহস্থ আছে মই জানিব বিচাৰিম তেওঁলোকৰ কেনে পৰিৱেশৰ মাজত থাকিব লগা হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা পৰিৱেশ এতিয়া ক্ৰমাৎ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে বানপানী একেবাৰে অৱস্থা বেয়া কৰি পেলাইছে আজি 4-5 দিন একদম পানী আহিছে গৈছে তেনেকৈ উঠিয়ে আছে অথচ মানে এতিয়া মানে গৰু ছাগলীৰ পৰা বেলেগ সমস্যা হৈছে গৰু ছাগলী একেবাৰে ঘাঁহ পানী খাবলৈ নোপোৱা হৈছে এনেকৈ আৰু মানুহবোৰ জীয়াই আছোঁ আৰু কিন্তু খোৱা বোৱা বৰ অসুবিধা হৈছে চৰকাৰৰ ফালৰ পৰা কিবা ৰিলিফ চিলিফ দিছেনে চৰকাৰৰ ফালৰ পৰা একো নাই ৰিলিফ একোৱে পোৱা নাই এতিয়ালৈকে একোৱে দিয়া নাই পূৰা হাহাকাৰ আপোনালোকৰ এতিয়া অৱস্থা একেবাৰে বেয়া একেবাৰে হাহাকাৰ এতিয়া আশ্ৰয় শিবিৰলৈ যোৱা কথা ভাবিছে নেকি আশ্ৰয় শিবিৰলৈ গ'লেও তাতো অসুবিধা হৈ আছে কোৱাৰেণ্টাইন চলি আছে সেইকাৰণে যাব পৰা নাই গতিকে ঘৰতে চাং টাং সাজি আছোঁ আৰু হয় এফালে লকডাউন আৰু আনফালে আচলতে বানৰ পৰিস্থিতি এয়া আৰু এনেধৰণে এতিয়া আতংকিত মাজেৰে এইসকল লোকে এতিয়া বানাক্ৰান্তসকলে জীয়াই থাকিব লগা হৈছে কাৰণ এফালে
তেওঁলোকৰ যি খাদ্য সংকট আকৌ আনফালে পশুধনৰ খাদ্য সংকট সেই লৈ আচলতে তেওঁলোকে আতংকিত হৈ থাকিব লগা হৈছে কাৰণ বিগত 4 দিন ধৰি এনেধৰণে পানীৰ তলত পানীত বুৰ যোৱাৰ ফলত তেওঁলোকে হাহাকাৰ কৰি থাকিব লগা হৈছে ইতিমধ্যে আচলতে মাজুলী জিলা প্ৰশাসনে কিছু অঞ্চলত ৰিলিফ দিছে যদিও কিন্তু এই গাঁওখনলৈকে এই মুহূৰ্তলৈকে কোনো সাহায্য দিয়া নাই ফলত এইসকল লোকে এতিয়া কেনেধৰণে আচলতে জীয়াই থাকিব সেই লৈ চিন্তান্বিত হৈ পৰিছে